Hey guys, welcome back to my another vlog. নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমাৰ ব্লগটো হ'ব গৈ আছে কনভকেশ্যন ব্লগ। তো আজিৰ দিনটোত কি হয় আপোনালোকক সকলোবোৰ দেখুৱাম। তো আজি আমাৰ বাবে এটা বহুত বেছি স্পেচিয়েল ডে। তো আপোনালোকক দেখাইছোঁ আজিৰ দিনটোত কি হয়। তো এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। তো এইফালে মই গা পা ধুই আহিলোঁ আৰু এইফালে আমাৰ নীনাও গা পা ধুই আহিলে, ড্ৰেছ পিন্ধি আছে এতিয়া নেদেখাওঁ। আৰু এইফালে আমাৰ শিৱাংগী বাইদেউ গা ধুবলৈ গৈছে। তো এইফালে আমাৰ আৰু এগৰাকী জ্যোতিকা, তাইৰ যিহেতু ডিউটি আছে আৰু সেইকাৰণে ধুনীয়াকৈ খানা পিনাত অকণমান ময়ো সহায় কৰি দিলোঁ। তো খানা পিনা ৰেডি হৈ গৈছে, এতিয়া খাব লাগে। আৰু এটা কথা, কনভকেশ্যন আমাৰ ষ্টাৰ্ট হ'ব 12টা বজাৰ পৰা। তো আমি ভাবিছোঁ 11টা মানত যাওঁ। তো এতিয়া খানা পিনা খাব লাগে আৰু কি কৰি আছোঁ দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ ব্লগটো চাই থাকিব। আৰু এতিয়া আমাৰ ৰেডি হ'ব হৈছে আৰু তো আপোনালোকক দেখুৱাই আছোঁ কি কৰোঁ। খানা খাবলৈ আছে, তাৰপিছত ৰেডি হ'ম, তাৰপিছত ফটো ছেশ্যন আমাৰ কি হয় আপোনালোকক সকলোবোৰ দেখাই আছোঁ, চাই থাকিব। তো তেনেহ'লে ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। লগৰজনী ৰুমৰ পৰা এয়া দেখিছে ভিউ আছে। আজিৰ বতৰ ৰ'দ দি আছে। তো এয়া দেখিছে ৰুমৰ অৱস্থা। তো সেই গাইজ এতিয়া আমাৰ ৰিল ট্ৰান্সলেশ্যনৰ ক্লিপবোৰ লোৱা হৈ গৈছে আৰু এতিয়া খানা খাবলৈ আছে। তো খানা চানা খাই ৰেডি হওঁ সোনকালে, বহুত বেছি দেৰি হৈ যাব নহ'লে। তো সেই গাইজ এতিয়া খানা পিনা খাই আমাৰ ৰেডি হোৱা টাইম আৰু এতিয়া 10:30 মান হৈছে। তো এতিয়া আমি ওলাই লওঁ সোনকালে। তো এইফালে ষ্টেণ্ডত মই লওঁ। আমাৰ শিৱাংগী বাইদেউ দেখিছে নহয়, ৰেডি হৈ আছে এইটো চুকত। আৰু আমাৰ বাইদেউ এয়া তেনেহ'লে আমাৰ বাইদেউ কেইজনী ৰেডি হৈ আছে, ময়ো লগতে ৰেডি হৈ লওঁ সোনকালে। তো সেই গাইজ ফাইনেলি আমাৰ মেকআপ হৈ গৈছে আৰু এইফালে মেখেলা চাদৰযোৰো পিন্ধি ল'লোঁ। তো ইয়েৰিং পিন্ধিব আছে, হেয়াৰ ষ্টাইল আছে, তাৰপিছত ৰেডি হৈ একেবাৰে আপোনালোকক লগ পাই আছোঁ। কওক কিবা এটা কওক। গাইজ আমাৰ এইফালে স্পেচিয়েল হেয়াৰ ষ্টাইল আজি কনভকেশ্যনৰ কাৰণে। ফাইনেলি আমি তিনিজনী ৰেডি হৈ গ'লোঁ, এয়া দেখিছে। তো এতিয়া ওলাই যাওঁ, দেৰি হ'ব নহ'লে। তো বল ওলাই ৰেডি হৈ গ'লোঁ, এয়া বেগ চেগ লৈ আমাৰ ৰোগ লৈ। তো তেনেহ'লে এতিয়া যাব লাগে আৰু বলক। আৰু নীনা বাইদেউ ফাইনেলি আমি ৰুমৰ পৰা ওলাই আহি আছোঁ। কি বুলি কয় 10টা বজাৰ পৰা ওলাই ফাইনেলি আমাৰ এয়া দেখিছে 12টা বাজিছে। হ'বই নালাগে। মই ফাৰ্ষ্ট টাইম চুলি মেলিছোঁ আমাৰ মানে দুইজনী বাইদেউৰ মানে আৰু বাইদেউৰ অনুৰোধত
ফাইনেলি মই চুলি মেলি আহিছোঁ আৰু ফাৰ্ষ্ট টাইম বহুত আখজা লাগে মানে মোৰ এইফালে আমাৰ নীনা বাইদেউ আগতে যে আৰ্টছবোৰক ইয়াতকে গেলা এটা কিবা দিছিলে মানে ৰক এতিয়া আৰু এয়া আমি মানে ৰকসমূহ মানে পিন্ধি অহা নাই আমি ড্ৰেছটো পিন্ধি অহা নাই কাৰণ বহুত বেছি গৰম হৈ আছে মানে কিবা গুপগুপীয়া এটা গৰম হৈ আছে ৰ'দটোও ভালকৈ ওলোৱা নাই সেইকাৰণে ভাবিছোঁ তাতে গৈ কিনে পিন্ধিম তো গৈ লওঁ আৰু একেবাৰে কেম্পাছত লগ পাই আছোঁ আপোনালোকক গাড়ী ভিৰ আজি আমাৰ ইয়াত দেখিছে ইয়াত দেখিছে এইফালে ছাৰ এতিয়াৰ পৰিৱেশ আমাৰ ইউটিউবাৰ বাইদেউ হাই হাই শিৱাংগী এয়া দেখিছে লাইব্ৰেৰীৰ ফটো চলি আছে গোটেইখন ইয়াতে জমা হৈ আছে ফাইনেলি আমাৰ ডিপাৰ্টমেণ্টৰ লগৰবোৰ পালোহি হেল্ল' দিদি হাই এইফালে ইহম হাই হেল্ল' গাইজ হেল্ল' আমি লাইন পাতি আছো এতিয়া বৰষুণ দিছে আমাৰ ইউনিভাৰ্চিটি কি কয় চৰি কেমেৰাটো এইফালে আছে যে দৌৰি গৈছে নেকি তো গাইজ আমাৰ এতিয়া প্ৰচেছিং ষ্টাৰ্ট হৈ গৈছে আৰু কিন্তু এতিয়া বহুত বেছি টাইম বহুত বেছি লেট হৈছে টাইমৰ আৰু এইফালে আমাৰ ইহম বাইদেউ এই আমাৰ ডিপাৰ্টমেণ্টৰ ছোৱালী তো ৰেলী ষ্টাৰ্ট হৈ গৈছে কিন্তু বৰষুণো লগতে ষ্টাৰ্ট হৈ গৈছে আৰু ফাইনেলি আমাৰ ষ্টাৰ্ট হৈ গ'ল আৰু ৰেলী তো আপোনালোকক দেখুৱাই আছোঁ এতিয়া এয়া দেখিছে ষ্টাৰ্ট হৈ গৈছে আৰু এয়া আমাৰ ৰেলী বৰষুণ উপাসনা ষ্টাৰ্ট সেইফালে গৈ আছে নহয় সেইখিনি হৈ আছে সেইখিনিৰ পিছত আমাৰখিনি যাব ফাইনেলি আমাৰ ৰেলী ষ্টাৰ্ট হৈ গ'ল বৰষুণ ছাতি লৈ লোকে ছাতি তাতি আনিছে গাইজ ফাইনেলি আমাৰ ৰেলী ষ্টাৰ্ট হৈ গ'ল শিৱাংগী বৰষুণ ও মাই গড ইমান ডাঙৰকে ৰেলী কৰা মানুহৰ এয়া দেখিছে শিৱাংগী ৰেলী কৰা নাহৰ গছৰ তলত নাহৰৰ দেশত নাহৰ গছৰ তলত বৰষুণৰ পৰা বাচিবলৈ ফাগুনে ভালকে নাহৰৰ তলে তলে মুগা কাপোৰ অৱস্থা বেয়া লাগিছে চুলি মেলাৰ পৰা দেখিছে নহয় গাইজ চুলি বান্ধি ল'লো এতিয়া বৰষুণ দিছে ৰ'দ দিছে কি দিছে আমি গম পোৱা নাই আৰু আমাৰ ৰেলী শেষ হ'ব আৰু ইমান ধুনীয়া ৰেলী আৰু আধা নাই ৰেলী গাইজ ফাইনেলি আমি পালোহি
ফাইনেলি আমি পালোহি আৰু সেইটো পিন্ধা এটা পাৰি জানো Please refrain from making Shivangi. Guys, বহি আমাৰ আমনি লাগি গৈছে এতিয়ালৈকে ষ্টাৰ্টে হোৱা নাই বহুত বেছি মোৰটো টোপনি ধৰি গৈছে আৰু ইউনিভাৰ্চিটি এনথেম ষ্টাৰ্ট হ'ব আৰু এতিয়া প্ৰিয়া গাইজ এতিয়া আমাৰ গেষ্ট আহি পাইছে Chancellor of Dibrugarh University and Honorable Governor of Assam, Shri Lakshman Prasad Acharya, our distinguished guest of honor, Dr. Rupam Sharma. Me, I, the Chancellor of Dibrugarh University, admit you to the degree of Doctor of Literature Honoris Causa and charge you to be worthy of the same. PhD scholar খিনিক বিতৰণ কৰি আছে কনভোকেশ্যন and others for the award of the degree of Master of Arts in Assamese. Amisa Borua, Kongdon Borgobhani, Admit you all to the degree of Master of Arts in Assamese, in Commerce, Master of Business Administration, and Master of Travel and Tourism Management, and charge you to be worthy of the same. Guys, department gold medalist Ankit Gandhi. Bishika Das. Parents and all the people who help you to get here. Do not forget about your parents and others who help you. इससे वो एक बात केवल जैसा कि हमसे पूर्व भी वाइस चांसलर ने भी अपनी बात में कहा और अनेक लोग ने भी बात में कहते हैं कि केवल शिक्षा प्राप्त करने के उद्देश्य से नौकरी प्राप्त करना है और अब तो Dr. Parmana Bhutta for his valuable coordination and meticulous planning to a successful organization of this function. We are sincerely indebted to the officials at the office of Moni আৰু ফলে কি নাম আছিল পাহৰিছো বৰ্ষা তেনেহলে এতিয়া আমি ড্ৰেছ জমা কৰিবলৈ আহিছোঁ বহুত তাড়াতাড়ি এয়া দেখিছে
গাইজ ফাইনেলি আমাৰ চাৰ্টিফিকেট আহি গ'ল এয়া দেখিছে এয়া নীনা বাইদেউৰ এয়া শিৱাংগীৰ আৰু এয়া মোৰ তো এতিয়া খানা খাব লাগে আৰু আমাৰ বেটাৰী নাই মোবাইলত আৰু খানা এয়া ডুৱেটৰ এইফালে চাওক জ্যোতিবা আমাৰ হোষ্টেলৰ পুৰণা বা আমাৰ এইফালে আমাৰ বাইদেউ খাই আছে Hey guys, good morning. কালি আহি মানে বেছি ভাগৰ লাগিলে আৰু ৰাতিও হৈ গ'ল হেতু কাৰণে ব্লগটো শেষ কৰা নহল তো ইফালে ৰাতিপুৱা শুই উঠি ওলাই আছো ট্ৰেইন আছে 9:45 তো ইফালে আমাৰ শিৱাংগী বাইদেউ ওলাই আছে তাই বাছত যাব আৰু মই ট্ৰেইনৰ কাৰণে ৰেডি হৈ আছো এতিয়া ঘৰলৈ যাব কাৰণে বাইদেউ শিৱাংগী বাইদেউ ওলাই আছে শেষ বাৰৰ বাবে মোৰ ব্লগত তাই এতিয়াৰ কাৰণে আৰু গ'লে লগ পাম আকৌ ইফালে আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে এইটো ব্লগ ইমানতে সামৰণি মাৰো আপোনালোকক দেখুৱালো গোটেইখিনি তেন্তে ব্লগটো সামৰণি মাৰো